সঁচাকৈ যদি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শক সন্মান কৰি মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই অন্তৰৰ পৰা এই কথাখিনি কৈছে, তেতিয়ালে আমি স্পষ্ট 2026ত বিধানসভাৰ টিকট নাপায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিধায়ক হেমাংগ ঠাকুৰীয়াই। কাৰণ দিলীপ শইকীয়াই ভাৰতীয় জনতা পাৰ্টিক সংস্কাৰৰ কাৰণে যি এক আন্তৰিক মনোভাৱেৰে কামবোৰ কৰি আছে, ইতিমধ্যে দিলীপ শইকীয়াৰ প্ৰতি মানুহৰ বিশ্বাস বৃদ্ধি হৈছে। আৰু এই যি সিদ্ধান্ত দিলীপ শইকীয়া ডাঙৰীয়াই ল'বলৈ বিচাৰিছে, এই সিদ্ধান্তটোৱে বিজেপিৰ তৃণমূল পৰ্যায়ৰ সকলো কৰ্মীক উৎসাহিত কৰিব। প্ৰথমতে দিলীপ শইকীয়াই কি কৈছিল 26 ছেকেণ্ডৰ এই ভিডিঅ'টো চাওকচোন। যে বিজেপি এনেকুৱা এটা দল যে মুখলৈ নোচোৱা দল বিজেপি, কামলৈ চোৱা দল বিজেপি। যোনে ভাল কাম কৰিছে তেওঁলোকে যাক ৰাইজে ভাল কাম কৰা বুলি ক'ব, বিভিন্ন ছাৰ্ভে ইত্যাদিত গোটেই কথাবিলাক প্ৰতিফলিত হ'ব, তেওঁৰ মৰণ নাই। আৰু যিবিলাকে হয়তো ক'ৰবাত কিবা গণ্ডগোল কৰিছে বা গণ্ডগোল কৰাৰ এটা প্ৰতিফলন হৈছে, তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব। দিলীপ শইকীয়া ডাঙৰীয়াই স্পষ্টভাৱে কৈছে, যিসকল লোকে ভাল কাম কৰিছে বা যিসকলৰ কাম ৰাইজে ভাল বুলি কৈছে তেওঁলোকৰ চিন্তা নাই। আনহাতে যিবিলাকৰ কামত গোলমাল আছে তেওঁলোকৰ সমস্যা হ'বই। হয়, এতিয়া আমাৰ কথাটো হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে শেহতীয়াকৈ যিবোৰ অভিযোগ উত্থাপন হৈছিল, সেই কামবোৰ ভাল নে বেয়া? কাৰণ খোদ নলবাৰী সমষ্টিৰ স্থায়ী লোকসকলেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কাম কাজত অসন্তুষ্ট ব্যক্ত কৰিছিল সামাজিকভাৱে। কাৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বিৰুদ্ধে গীৰগাইৰ কাণ্ডকে ধৰি ৰাজসাহাৰ্য পত্নীৰ, আনহাতে পত্নীৰ নামত থকা অবাধ সম্পত্তি, এই সকলোবোৰ কথা পোহৰলৈ আহিছে। আৰু এই সকলোবোৰ কথা পোহৰলৈ অহাৰ পিছত তদন্তৰ দাবীও তুলিছিল একাংশ সচেতন ৰাইজে, কিন্তু তদন্ত নিদিলে। কাৰণ মন্ত্ৰী পত্নীয়ে আপোনাৰ 50 লাখ টকা দুগ্ধ ফাৰ্মৰ নামত ৰাজসাহাৰ্য পোৱাৰ পিছত তেওঁৰ নামত যে একেদিনাই 26 বিঘা মাটি তেজপুৰত নামজাৰি হৈছিল, সেই কথাবোৰ পোহৰলৈ আহিছে। আনহাতে ৰঙিয়াত যে তেওঁলোকৰ 127 বিঘা ভূমি আছে, এই কথাটো ৰাজহুৱা হৈছে। ইমান সম্পত্তিৰ অধিকাৰী কেনেকে হ'বলৈ পালে? এই কথাবোৰ মানুহে সন্দেহৰ চকুৰে চাইছে। এইকাৰণে চাইছে মন্ত্ৰী পত্নীৰ যিখন ফাৰ্ম, সেই ফাৰ্মখনত 1 বছৰত 16% আয় বৃদ্ধি দেখুওৱা হৈছে। কেনেকে হৈছে? গতিকে গৰুচুৰ প্ৰসংগৰ কথা নকওঁ, একাংশই তেখেতক গৰুচুৰ বুলিও কয়, গৰুচুৰ মন্ত্ৰী বুলিও কয়, আমি সেই কথাটো ক'বলৈ নাযাওঁ। কিন্তু কথাটো হ'ল ৰাইজ যে শূন্য হৈছে, এই কথাটো নিশ্চয় দিলীপ শইকীয়াই জানে। দিলীপ শইকীয়াৰ কাষলৈ অভিযোগ গৈছে। গতিকে 7-17 লগ লাগি এটা কথা স্পষ্ট যে 2026ত নলবাৰীৰ পৰা জয়ন্ত মল্ল বৰুৱাই টিকট নাপায়, এয়া নিশ্চিত থাকক, যদিহে অন্তৰৰ পৰা দিলীপ শইকীয়াই কথাখিনি কৈছে। আনহাতে হেমাংগ ঠাকুৰীয়া ছয়গাঁৱৰ বিধায়ক, তেখেতৰ কামবোৰ চাব। তেখেতে 2001 চনত প্ৰথমবাৰৰ কাৰণে বিধায়ক হৈছিল আৰু 2023 চনত তেখেতৰ বৃদ্ধা মাতৃৰ নামত 22 বিঘা ভূমি ক্ৰয় কৰিছিল। আৰু সেই ভূমিখিনিৰ চৰকাৰী মূল্য 20 লাখ আছিল যদিও বৰ্তমান বজাৰ মূল্য প্ৰায় 100 কোটি টকা। ক'ত পালে এই টকা? কাৰণ তেখেতে যেতিয়া শপতনামা দাখিল কৰিছিল নিৰ্বাচন আয়োগত, তাত তেখেতৰ কোনো মাটি বাৰী থকা বুলি উল্লেখ নাছিল আৰু তেওঁৰ লগত মাত্ৰ 80,000 নগদ ধন জমা থকা দেখুৱাইছিল। তাৰ পিছত বিধায়ক হৈয়ে 2 বছৰত, অৰ্থাৎ 21 চনত বিধায়ক হৈ 2023 চনত কেনেকে ইমান কোটি টকাৰ মাটি ক্ৰয় কৰিব পাৰিলে? দিলীপ শইকীয়াই যেতিয়া কথাটো কৈ আছিল, পিছফালে চাবচোন, সোঁফালে বিধায়ক ডাঙৰীয়াই মূৰ জোকাৰি আছিল। কিন্তু সভাপতি দিলীপ শইকীয়াৰ কথাৰ লক্ষ্য যে হেমাংগ ঠাকুৰীয়া হ'ব পাৰে, এই কথাটো তেখেতে হয়তো নাজানে। সেয়ে আমি কৈছো, এইবাৰ এই দুগৰাকীয়ে টিকট নাপায় আৰু টিকট পোৱাটো উচিত নহয়। কাৰণ এওঁলোকে দায়িত্ব লৈয়ে এনেকে নামে বেনামে নিজৰ নামত সম্পত্তি কৰিছে, চকু কপালত উঠে। চাওকচোন, নিজে চাওক, মন্ত্ৰী হৈছিল তেখেতে 21 চনত, অথচ 21 পিছত 22 চনত তেখেতে কি কি কৰা নাই, সেই সকলোবোৰ তথ্য ইতিমধ্যে ৰাজহুৱা হৈ গৈছে। হেমাংগ ঠাকুৰে 21 প্ৰথমবাৰৰ কাৰণে বিধায়ক হ'ল, তাৰপিছত 23 চনত ইমান কোটি কোটি টকাৰ ভূমি ক্ৰয়, বাকী কথাবোৰতো কৈ লাভেই নাই। বাকী আকৌ তথ্য আমি সময়ত দি থাকিম। এতিয়া কেৱল ক'ব খোজা কথাটো হ'ল, দিলীপ শইকীয়া ডাঙৰীয়াই যি লক্ষ্য আৰু উদ্দেশ্যেৰে এই কথাখিনি কৈছে, ইয়াৰ নিশ্চয় কাৰণ আছে আৰু অসমবাসীৰ ৰাইজে এই সিদ্ধান্তটোক আঁকোৱালি ল'ব। এইকাৰণে আঁকোৱালি ল'ব, ভ্ৰষ্টাচাৰী, দুৰ্নীতিপৰায়ণ, যিসকলে কেৱল নিজৰ কাৰণে চিন্তা কৰে, যিসকলে কেৱল নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব খোজে, যিসকলে কেৱল নিজৰ পত্নী, পুত্ৰ বা আত্মীয় কুটুম্বৰ কথা চিন্তা কৰে, যিসকলে কেৱল কমিশ্যনত বিশ্বাসী, তেনে লোকে প্ৰতিনিধি হৈ সাধাৰণ জনতা কি কৰিব দেখিছে। আৰু যিহেতুকে ভাৰতীয় জনতা পাৰ্টিৰ যিটো মূল লক্ষ্য, সেই লক্ষ্যটোত এওঁলোকে আঘাত কৰিছে। ইতিমধ্যে এওঁলোকে এইকাৰণে আঘাত কৰিছে কাৰণ এওঁলোক মাৰ্ফত কংগ্ৰেছতে আছিল,
কংগ্ৰেছৰ পৰা আহি এতিয়া বিজেপি গেলাইছে গতিকে এই সকলোবোৰ কথা যদি আপুনি বিশ্লেষণ কৰিছে নিশ্চিতভাৱে এই দুজনে নাপায় আৰু অনাগত সময়ত আৰু কোন কোনে নাপাব নোপোৱাৰ সম্ভাৱনা আছে তাৰো তালিকা দিম অৱশ্যে কথা এটা কৈ থওঁ দিলীপ শইকীয়া ডাঙৰীয়াই যদি এই কথা কৈ বেলেগ ৰাজনীতি কৰা নাই তেতিয়াহ'লে দিলীপ শইকীয়া ডাঙৰীয়াৰ কথাৰ অৰ্থ এয়াই ধন্যবাদ